এই ভিডিঅ'টো দুদিনমান হ'ল বাৰু দেই বনোৱা 31 ডিচেম্বৰৰ আৰু আহকচোন দুইটা কেক কেনেকৈ বনালোঁ অকণমান দেখাওঁ এইটো হৈছে 1 পাউণ্ডৰ কিন্তু তল কেক হয় দেই আৰু এক্সট্ৰা ডেক'ৰেশ্যন আছে ডক্টৰ থিম কেক হয় ডক্টৰ ৰিটায়াৰমেণ্টৰ চেলিব্ৰেশ্যনৰ কাৰণে এই কেকটো অৰ্ডাৰ দিছিলে আৰু খুব ধুনীয়াকৈ বনাইছোঁ আৰু তেওঁলোকে কাষ্টমাইজ কৰিছে দেই কেকটো তেওঁলোকে ডিজাইন দিছে কেনেকৈ বনাব লাগে জাষ্ট মই মোৰ কামহে কৰিছোঁ এয়া দেখিছেনে প্ৰথমতে হোৱাইটেৰে মই কেকটো কভাৰ কৰি লৈছিলোঁ তাৰপিছতে অকণমান ব্লু কালাৰৰ গোটেই কেকটোত দি কভাৰ কৰিছোঁ আৰু তলৰ পাৰ্টখিনিত হোৱাইট কালাৰ ৰাখি দিছোঁ দেখিবলৈ ধুনীয়া লাগিবৰ কাৰণে এয়া দেখিছেনে এটিএম কাৰ্ডখনে মই একেবাৰে মিহি কৰিবলৈ চেষ্টা কৰিছোঁ মিহি কৰিলোঁ বাৰু কিন্তু মই ফ্ৰিজত ৰাখি দিলোঁ সেইটো কেক আৰু এইটো 1 পাউণ্ড বেণ্টো কেকটো বনাই লওঁ বুলি ভাবি কিনে এইটোৰ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ এইটো নিউ ইয়েৰৰ কেক হয় 31 ডিচেম্বৰৰ দিনাখনে লৈছে কাটিবৰ কাৰণে আৰু এয়া দেখিছেনে একেবাৰে ৰেডি কৰাৰ পিছতে মই ফণ্ডেণ্টৰ দৰে থেটিস্কোপডাল বনাই ৰাখিছিলোঁ এইডাল দি দিছোঁ আৰু লগতে অকণমান তেখেতৰ ৰিটায়াৰমেণ্টৰ কাৰণে দুটামান নোট লিখিব দিছিলে আৰু টেবলেট ৰিলেক্স শ্লিপ